গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই আৰু মোৰ অৱস্থাটো দেখি একদম কিন্তু নাহাঁহিব দেই। এয়া হাতত বেলুন দেখিতো গম পাইছে নিশ্চয় চাগে কাৰোবাৰ বাৰ্থডে আছে, কিন্তু বাৰ্থডে নহয়, এটা বিশেষ দিন। আৰু সেই বিশেষ দিনটো কি হয় কৈ আছে বাৰু, মানে আপোনালোকে দেখাই পাব কি হয়। এইফালেতো একদম গৰম, ৰ'দে একদম কাষ খাওঁ কাষ নাখাওঁ কৰি আছে। এটা সৰুকৈ একদম ৰুম ডেক'ৰেশ্যন চলি আছে বেলুনৰ সহ। এয়া আমাৰ মামী দেই, মামীয়ে বেলুন ফুলাই আছে। বা ধুনীয়াকৈ এটা হাঁহিও মাৰি দিছে। সকলো মানুহৰে এটা প্ৰিয় ফুল থাকে, কিন্তু মোৰ প্ৰিয় ফুল বুলিবলৈ একো নাই। আৰু এয়া আমি লৈছোঁ আজি বগেনভেলিয়া। বগেনভেলিয়াটো সকলোৱে চিনি পায়। আৰু আমি আজি বগেনভেলিয়া কি কামত ব্যৱহাৰ কৰিম সেয়া আমি শেষত দেখাম। আৰু এই দুজনী কণমানিকটো আপোনালোকে ক'বই নালাগে, কি উৎপাত দেখিছেনে? উৎপাত হোৱাৰো এটা বিশেষ দিনৰ কাৰণে অপেক্ষা বুলিনো কি ক'ম। এয়া চাগে হোম ডেকৰ দেখা পাই গমেই পাই গৈছে কিহৰ কাৰণে। আৰু এই বৌগৰাকী দেখিছে নহয়, বৌগৰাকী একদম কৈ আছে সজাব পাৰিছোঁনে নাই, ভালকৈ বনাব পাৰিছোঁনে নাই, বেয়া হৈছে নেকি, কিবা মোক সুধি আছিলে। বাৰু একো নাই, গৰমত বহুত কষ্টৰে কিন্তু এইখিনিকে যে কৰিব পাৰিছোঁ, আমাৰ কাৰণে সেয়াই বহুত। মেইন কথা কি, ফেনখন আমি লগাব পৰা নাছিলোঁ। ফেনখন লগাই দিলেই বগেনভেলিয়াৰ ফুল কিপাহৰ পাতকেইটা উৰি উৰি যায়। দিনটোৰ অপেক্ষা আছিল এই সময়খিনিৰ কাৰণে। এতিয়াতো আপোনালোকে সকলোৱে গমেই পালে আমি অপেক্ষা কৰি থকা, ইমান কষ্টৰে সজোৱা, গৰমত ঘামি ঘামি মেইন কাৰণটো কি আছিলে। বাৰু যি কি নহওক, সময় আহি পালেহি আৰু আমাৰ নতুন সদস্য, নতুন আলহীও আহি ঘৰ পালেহি। আৰু এয়া আইতাকে আৰু একদম আদৰিবলৈ একদম ৰখি আছে। সকলোৰে মনত কি যে ফূৰ্তি। নতুন আলহী এজন আহা বুলি ক'লে আমাৰে নহয়, সকলোৰে ফূৰ্তি লাগে। কিছুমান সৰু সুৰা নিয়মেৰে আমি নতুন আলহী আদৰিবলৈ চেষ্টা কৰিলোঁ। আৰু আজিকালিতো যিকোনো চেলিব্ৰেশ্যনতে আপোনাৰ কেকটো নাকাটিলে নহয়েই। কেক কাটিংটো একদম ভেৰি ইম্পৰ্টেণ্ট। আমিনো কিয় নাকাটাকৈ থাকোঁ। আমিও অকণমান যোগাৰ কৰিলোঁ তেওঁলোকৰ কাৰণে। সকলোৱে তেওঁলোকক ছাৰপ্ৰাইজ কৰিলোঁ আৰু কেক কাটাত লাগি গ'লোঁ নহয় দেই, এতিয়া লাগি গ'ল। ইজনে সিজনক খোৱালে সঁচাকৈ। তাৰপিছত এয়া মাক আৰু আমাৰ নতুন আলহী দেহাকণ, আমাৰ বৌ, মোৰ বৌ লাগে। বৌ ৰুমত একদম সোমাইছে, কিবা এটা কথাত হহুৱাই দিলোঁ। ৰিয়েকশ্যনটোতো দেখিছে, গমেই পাইছে আপোনালোকে। ৰিয়েকশ্যনটো আৰু নকওঁ আৰু, তেওঁ অকণমান কিবা এটা কষ্ট পালে যি কি নহওক, এটা সুখৰ মুহূৰ্ত। ব্লগ ভিডিঅ' সদায় দিম ভাবি থাকোঁ, কিন্তু দিয়া নহয়। কিন্তু আজি ফাইনেলি এটা ব্লগ ভিডিঅ' আপোনালোকৰ বাবে, মিনি ব্লগ। আপোনালোকে ভিডিঅ'টো ভাল পালে বুলি আশা কৰিলোঁ। আৰু আমাৰ আলহীজনক সকলোৱে যাতে বহুত বহুত শুভেচ্ছা যাচে। ধন্যবাদ।